আহোম, কোচ ৰাজবংশী, মটক, মৰাণসহ 6 জনগোষ্ঠীয়ে দীৰ্ঘকালৰ পৰা জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাই আহিছে, বহু আন্দোলন কৰি আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই জনজাতিকৰণ, এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত আচলতে হেঙাৰ ৰূপে থিয় দিছে ট্ৰাইবেল সংঘই। ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে পুনৰ এই আহোম, মটক, কোচ ৰাজবংশী এনেধৰণে জনগোষ্ঠীসমূহক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰিছে, যাক লৈ বৰ্তমান তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ সন্মিলন। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? হয়, আদিত্য খাকলাৰীয়ে যেনেদৰে 6 জনগোষ্ঠীৰ বিষয়বস্তুটো তেওঁলোকে জনজাতিকৰণৰ বিষয়ে তেওঁলোকে যেনেকৈ বিৰোধ প্ৰকাশ কৰিছে, আমি এটা কথা স্পষ্টকৈ কৈছোঁ যে আদিত্য খাকলাৰীৰ পৰা NOC লৈ পিনি কোচ ৰাজবংশী বা অন্য 5 জনগোষ্ঠীৰ জনজাতিকৰণ বিচৰা নাই। আমাৰ সাংবিধানিক অধিকাৰ, আমি সাংবিধানিক অধিকাৰ বিচাৰিছোঁ। আৰু আমি এটা কথা অতি স্পষ্ট আমি বুজি পাইছোঁ যে আদিত্য খাকলাৰী হৈ গ'ল বিজেপি চৰকাৰৰ পোহনীয়া এটা সংগঠন। তেওঁ যিটো সংগঠন নেতৃত্ব দি আছে বিজেপি চৰকাৰৰ এটা পোহনীয়া সংগঠন। তেওঁ মাথো যেতিয়াই জনজাতিকৰণৰ বিষয়টো আহে তেতিয়াহে তেওঁ আদিত্য খাকলাৰী চৰ্চাত আহে। আৰু গতিকে আদিত্য খাকলাৰী আমি কোনো ধৰণৰ গুৰুত্ব প্ৰকাশ নকৰোঁ। আৰু যদি এই 2026ৰ প্ৰাক মুহূৰ্তত যদি জনজাতিকৰণ আমাক নকৰে, কিন্তু আমি 6 জনগোষ্ঠীৰ ৰাইজে বিজেপি চৰকাৰৰ বিকল্প চৰকাৰ গঠন কৰিবলৈ আমি আগবাঢ়ি যাম। কি ক'ব? চাওক, আদিত্য খাকলে প্ৰতিটো নিৰ্বাচনৰ প্ৰাক্ষণত আচলতে তেওঁ হাৰ পায় আৰু অসমক ৰক্ষা কৰাৰ কথা তেওঁলোকে জনজাতিকৰণৰ বিষয়টো বিৰুদ্ধে আচৰণ কৰি দেখায়। গতিকে আমি আদিত্য খাকলেক এটা কথা পোনপটীয়াভাৱে এটা কথা তেওঁ স্পষ্ট ভাষাৰে জনাই দিছোঁ, আমি 6 জনগোষ্ঠীৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমি নিজৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰিছোঁ আৰু তেওঁ অসাংবিধানিকভাৱে আমাৰ প্ৰতিটো অধিকাৰ তেওঁৰ মাজত হেঙাৰ হৈছে। গতিকে আমি তেওঁক এটা কথা সকীয়াই দিছোঁ, তেওঁ প্ৰতি মুহূৰ্তত অকল খিলঞ্জীয়া, তেওঁলোকে তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ যাব নালাগে। এইখন অসমত প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ ইয়াত তেজ নিহিত হৈ আছে। তেওঁলোকৰ আত্মবলিদান, আমাৰ উপৰিপুৰুষৰ আত্মবলিদানে এইখন অসম আচলতে সুৰক্ষিত কৰি থৈ গৈছে। গতিকে আমাৰো ত্যাগ আছে। গতিকে আমিও সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমাৰ জনজাতিকৰণ বিচৰা আমাৰ ৰাইট আছে। গতিকে আদিত্য খাকলেক আমি প্ৰশ্ন কৰিছোঁ যে যিটো সময়ত অসমত অবৈধ অনুপ্ৰৱেশকাৰীয়ে গা কৰি উঠা সময়খিনিত আচলতে আদিত্য খাকলেৰ লোকসকলে আচলতে তেওঁলোকে সেই ক্ষেত্ৰত কিয় নিমাত থাকে, আমি তেওঁক সেই ক্ষেত্ৰত প্ৰশ্ন কৰিছোঁ। গতিকে নিজৰ ভাই ককাইৰ মাজত আচলতে অনাগত দিনত অসমখন যাতে এটা বেলেগ এটা পৰ্যায়লৈ নিয়াত তেওঁ যে অৰিহণা যোগাইছে সেইটো তেওঁক আমি প্ৰশ্ন কৰিছোঁ। আৰু আদিত্য খাকলেক আমি শেষ বাৰৰ কাৰণে এটা শক্তি প্ৰদান কৰিছোঁ। আমি তেওঁৰ পৰা কোনো কাৰণে আমি ST বিচৰা নাই। আৰু প্ৰতিখন চৰকাৰে আচলতে পোহনীয়া জন্তুৰ দৰে তেওঁ আচৰণ যাতে অনাগত দিনত নকৰে তাৰ কাৰণে আমি তেখেতক শক্তি প্ৰদান কৰিছোঁ। ছাৰ, গোটেই মটক জনগোষ্ঠী আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি 1940 চনৰ পৰা আন্দোলন কৰি আহিছোঁ। গতিকে এতিয়া এই যিটো আদিত্য খাকলাৰীৰ নিচিনা এটা মানুহক সদায় চৰকাৰে এটা ষড়যন্ত্ৰ কৰিছে, যাতে এই তেওঁক লৈ যাতে এটা ৰাজনীতি কৰি আহিছে চৰকাৰে, বাৰে বাৰে ৰাজনীতি কৰিছে। গতিকে আমাক আৰু বুজাই লাভ নাই। আমি ধাৰাবাহিকভাৱে আমি আন্দোলন প্ৰতিবাদ কাৰ্যসূচী ৰাজপথত আন্দোলন কৰিছোঁ। ইয়াৰ কাৰণে আমি 2026 চনলৈকে কিন্তু আমি নৰওঁ। যদি 2026 চনৰ আগত তেওঁলোকে যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে কিন্তু আমি এই চৰকাৰখনক আমি ভোট বৰ্জন কৰিবলৈ কিন্তু বাধ্য হ'ম। কিন্তু আচলতে যেতিয়াই জনজাতিকৰণৰ মৰ্যাদা কথাটো প্ৰদানৰ কথাটো দাবী উত্থাপন হয় জোৰদাৰ হয়, সেই সময়তে কিন্তু এনেধৰণৰ মন্তব্য প্ৰকাশ কৰে এই আদিত্য খাকলাৰীয়ে। আচলতে চৰকাৰে আচলতে লগত মিলিভকত হৈ আছে নেকি? চৰকাৰে তেওঁলোকক তলফালেদি খুচৰি আছে নেকি যে এনেধৰণে ক'ব লাগে আৰু চৰকাৰে সেইটো গণনাই লৈ আচলতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ট্ৰাইবেল সংঘই বিৰোধিতা কৰে। নিশ্চয়কৈ 100%। তেওঁ এজন চৰকাৰী এজেণ্ট। যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো প্ৰাসংগিক হৈ আহে সেই সময়তে চৰকাৰে তেওঁক বজাৰলৈ উলিয়াই দিয়ে, সংবাদ মাধ্যমৰ সন্মুখলৈ উলিয়াই দিয়ে যে জনজাতিকৰণৰ বিৰোধিতা কৰিব লাগে। আমি এটা কথা অতি স্পষ্টকৈ কৈছোঁ যে অকল 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলেহে অসমখন সঁচা অৰ্থত সুৰক্ষিত হ'ব। আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বৰ্তমান সময়ত অসমখনক 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ লগে লগে অসমখন জনজাতীয় ৰাজ্যলৈ পৰিণত হ'ব। যেনেকৈ আমি বিদেশী যেনেকৈ আমি আগ্ৰাসন ভুগি আছোঁ, অনা অসমীয়া যেনেকৈ আগ্ৰাসন ভুগি আছোঁ, অনাদি অনন্তকাললৈ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, মকৰৰ ক্ষেত্ৰত অধিকাৰ সুৰক্ষিত হ'ব নিশ্চয়। হয়, এই ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু আদিত্য খাকলাৰীক এই যি আচলতে বিৰোধিতা কৰি আহিছে তেনেধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে টাই আহোম ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।